ধুবুৰীৰ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছত হ'ব নেকি মহাৰণ এটা বিতৰ্কৰ কেন্দ্ৰবিন্দু ৰকিবুল হুছেইন ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰ বিৰোধিতাৰে আকৌ কংগ্ৰেছত বিদ্ৰোহ বিসম্বাদ বিতৰ্কৰ কেন্দ্ৰবিন্দু ৰকিবুল হুছেইন ইজনৰ পাছত সিজনে টুৱাইছে অভিযোগৰ আঙুলি নমস্কাৰ আপোনালোকে চাই আছে প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছ 2024 নিৰ্বাচনলৈ নিচেই কম দিন বাকি তাৰ মাজতে নিৰ্বাচনী বিপৰ্যয় চলিছে কংগ্ৰেছ দলত দলটোত চলি থকা আভ্যন্তৰীণ বিবাদে ইতিমধ্যে জুৰুলা কৰিছে কংগ্ৰেছক আৰু এতিয়া ধুবুৰীৰ লোকসভাক লৈ আকৌ কংগ্ৰেছত আৰম্ভ বিদ্ৰোহ বিসম্বাদ এবাৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু ৰকিবুল হুছেইন প্ৰশ্ন উত্থাপন হৈছে যে মহাৰণ হ'ব নেকি কংগ্ৰেছত কিয়নো ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিয়াৰ পূৰ্বেই ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিদ্ৰোহত উঠি পৰি লাগিছে বহুকেইজন কংগ্ৰেছ কৰ্মী ধুবুৰীত আজমলক ঘৰুৱাবলৈ দৃঢ় বিশ্বাসী হৈ থকা ৰকিবুলৰ বিৰুদ্ধে গুজৰণী আব্দুল খালেকৰ ধুবুৰীৰ স্থানীয় লোকক প্ৰাৰ্থিত্ব প্ৰদানৰো দাবী আজি উত্থাপন কৰিলে আব্দুল খালেকে তেখেতে নগাঁৱতহে প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰিছিলে তেখেতে ধুবুৰীত বিচাৰিছে নিবিচাৰিছে মই নাজানো উল্লেখযোগ্য যে 2024 নিৰ্বাচনৰ বাবে ইতিমধ্যে কংগ্ৰেছে 14টাকৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰেৰণ কৰিছে কংগ্ৰেছ নিৰ্বাচনী সমিতিলৈ অৱশ্যে এই তালিকা ৰাজহুৱা হোৱা নাই যদিও এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বৰ্তমান বদৰুদ্দিন আজমল সাংসদ ৰূপে থকা ধুবুৰী লোকসভাৰ প্ৰাৰ্থীৰ তালিকাত আছে বৰপেটাৰ বৰ্তমানৰ সাংসদ আব্দুল খালেক আব্দুল হামিদ আৰু সামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ নাম আৰু যদি সূত্ৰৰ তথ্য আমি বিশ্বাস কৰি চাওঁ তেতে ধুবুৰী লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ৰকিবুল হুছেইন হলে সংকটত পৰিব আব্দুল খালেকৰ ৰাজনৈতিক কেৰিয়াৰ আৰু সেই আব্দুল খালেকৰ অসন্তুষ্টি আজি স্বাভাৱিক কিন্তু খালেকৰ সুৰতে সুৰ মিলাই বিধায়ক আব্দুল ৰছিদ মণ্ডলেও বিৰোধিতা কৰিলে ধুবুৰীত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিয়াৰ খবৰক লৈ আব্দুল ৰছিদ মণ্ডলেও ক'লে যে ধুবুৰীত স্থানীয় প্ৰাৰ্থী লাগে ৰাইজে সহজতে লগ পাব পৰা স্থানীয় ভাষা জনা প্ৰাৰ্থী লাগে ধুবুৰীত তেওঁ লগতে ক'লে যে ৰাহুল গান্ধীৰ কথা কোনেও পেলাব নোৱাৰে কংগ্ৰেছত ৰকিবুল হুছেইন নহয় কুকুৰালীক প্ৰাৰ্থিত্ব দিলেও মানি ল'ব কংগ্ৰেছে এই মন্তব্য আব্দুল ৰছিদ মণ্ডলৰ তৃতীয় বিকল্প এটা আহিব পাৰে অসমত তৃতীয় বিকল্প আঞ্চলিকতাবাদী দল আৰু তেতিয়া কোন দল হ'ব তৃতীয় বিকল্প আঞ্চলিক দলৰ নেতা হ'ব লাগে অগপ এতিয়া ইউডিএফ দল মই ভাবো যে ইউডিএফ দলে আইদাৰ কংগ্ৰেছত সামিল হওক নহলে আঞ্চলিকতাবাদী দলত সামিল হৈ যাওক মই এইটো অস্বীকাৰ নকৰো যে গোটেই অসমৰ বিজেপি বিৰোধী গোটেই মানুহ আমাৰ লগত আনিব পৰা নাই যে আমাৰ লগত যিমানখিনি আনিব পাৰিছো বা আনাৰ চেষ্টা কৰি আছো যিখিনি আনিব পৰা নাই যিখিনি এতিয়াও আমাৰ লগত অহা নাই তেওঁলোকৰ প্ৰতি মোৰ এইটো আহ্বান আনহাতে দল এৰিবলগীয়া কংগ্ৰেছ নেতাৰ এখন তালিকা সদৰি কৰি টুলু আহমেদৰো ৰাজনৈতিক বান ৰকিবুল হুছেইনলৈ টুইটযোগে টুলু আহমেদৰ মন্তব্য ৰকিবুল হুছেইনৰ বাবে দল এৰিব বহু কংগ্ৰেছে ৰকিবুলৰ ষড়যন্ত্ৰত দলীয় নেতৃত্বত খুব বৃদ্ধি পাইছে দল এৰিবলগীয়া 10 ব্যাগুম নেতাৰ তালিকাও প্ৰকাশ কৰিলে দুলু আহমেদে আৰু তালিকাত আছে পদ্মত বৰদলৈ আব্দুল খালেক ৰাণী নৰহ মাধৱ ৰাজবংশী ৰমেন বৰঠাকুৰ জুবেৰ আলম ববিতা শৰ্মা ৱাজেদ আলী চৌধুৰী আব্দুল হানিফ আৰু মীৰা বৰঠাকুৰ ইফালে কিছুদিন পূৰ্বে কমলাক্ষদে পুৰকাস্থৰ এটা মন্তব্যও লাভ কৰিছিল ৰাজনীতিত বিশেষ চৰ্চা যে জিতেন্দ্ৰ সিঙে বৰ্তমান ৰকিবুল হুছেইনৰ বাহিৰে বাকী কাকোকে চিনি নাপায় উল্লেখযোগ্য যে
কমলাক্ষ যে পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপিৰ সমৰ্থনমূলক মন্তব্যৰ বাবে দলটোৰ ৰোষতো পৰিছে আৰু কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কাৰণ দৰ্শাৰ জাননীও প্ৰেৰণ কৰিব লগা হৈছিল আৰু এতিয়া এনেদৰে ধুবুৰীত প্ৰাৰ্থিত্বক পোৱাক লৈ বিদ্ৰোহ আৰম্ভ হৈছে আব্দুল ৰছিদ মণ্ডল আব্দুল খালিকৰ উপৰিও ৱাজেদ আলী চৌধুৰী প্ৰদীপ চৰকাৰকে ধৰি বহু কংগ্ৰেছী অসন্তুষ্ট হৈ পৰাৰ খবৰো শেহতীয়াকৈ আহি পৰিছে আৰু এনেবোৰ কাৰণৰ পৰিপ্ৰেক্ষিতত এটা স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে যে ধুবুৰী লোকসভাৰ প্ৰাৰ্থিত্বক লৈ অথবা ৰকিবুল হুছেইনক লৈ নিৰ্বাচনৰ পূৰ্বে মহাৰণ হ'ব নেকি কংগ্ৰেছৰ আৰু যদি এনে হয় তেন্তে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ আহিব লগা দিনবোৰ কেনে হ'ব সেয়াও সঁচাকৈ হ'ব লক্ষণীয় নিউজ 6 ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল